কি কাৰ উচতনিত এনেকুৱা কথা কৈছে মোৰ আপোনালোকে মোৰ কোনোবা চেনেলত মোৰ কথাবিলাক প্ৰকাশ কৰি ধন্যবাদ নাপায় আৰু কিছুমানে টুইষ্টেড কৰি পঠায় যিটো এটা চক্ৰান্ত সেই গতিকে মই পুনৰবাৰ ক'ব বিচাৰোঁ মই এই ঘটনা হোৱাৰ দিনাই প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিলোঁ মই কৈছিলোঁ যে এনেকুৱা কাম চৰকাৰে যদি দোষীৰ বিৰুদ্ধে শাস্তি সময়মতে ল'লে হয় ৰাজপথলৈ এনেকৈ নাগৰিক আহিব লগা নহ'ল হয় মুখ্যমন্ত্ৰী মহোদয়ে অসমত এটা আন্দোলন বৰ্জিত পৰিৱেশ দিছোঁ বুলি কয় কিন্তু আজি মুখ্যমন্ত্ৰীয়ে ভুল নীতিৰে ৰাজ্য পৰিচালনা কৰাৰ বাবে সেয়া লাগে ধুমৰ ঘটনাৰ বাবে হওক স্মাৰ্ট মিটাৰৰ কাৰণে হওক বা খিলঞ্জীয়াৰ ওপৰত বিভিন্ন ধৰণেৰে দাবী ধমকি বা তেওঁলোকক শোষণ কৰাৰ প্ৰচেষ্টাৰ বাবে গোটেই অসমৰ জনগণ ৰাজপথত আৰু শিৱসাগৰৰ ঘটনাটোৰ কথা মই সেইদিনাও যোৱাকালিও মই সদনত কৈছোঁ মই যিখিনি কথা কৈছোঁ মই সেই যিসকলে তাত প্ৰতিবাদ কৰিছিল প্ৰতিবাদ কৰি সদস্যসকলৰ বক্তব্যৰ ভিত্তিত কৈছোঁ তাত তেখেতসকলে নিজেই কৈছে যে এই বয়সস্থ মানুহসকল এনেকৈ আঁঠু কৰাটো আমি ভাল পোৱা নাই কাৰণ তেখেতসকলক আমি বিয়াই সভাহে লগ পাওঁ ৰাজহুৱা অনুষ্ঠানত লগ পাওঁ কিন্তু সেইখিনি সময়ত সেই বৃদ্ধ মানুহজনে আঁঠু কাঢ়িব নোৱাৰি যেতিয়া তেখেতে পৰি যাওঁ নিচিনা হৈছিলে তেতিয়া তেখেতে চকীত বহিব লগা হৈছিল সেইখিনি সময়ত আমাৰ অসম চৰকাৰৰ মুখ্যমন্ত্ৰীৰ নিৰ্দেশমৰ্মে তালৈ গৈছোঁ আৰু এটা মানে আঁঠু কঢ়াৰ কাৰণে কমেণ্ডেবল ব্যৱস্থা বুলি এক্সত যেতিয়া টুইট কৰিছে মন্ত্ৰী ডাঙৰীয়াই সেই সময়তকৈ হস্তক্ষেপ কৰি এনেকৈ ৰাজহুৱাভাৱে কোনো ক্ষমা কৰিব নালাগে বুলি নক'লে মই নাজানো কাৰণ যিসকল যে এই প্ৰতিবাদ কৰি আছিল তেখেতসকলে বাৰম্বাৰ কৈ আছিল যে আমি এই ব্যৱস্থাটো ভাল পোৱা নাই প্ৰশাসনে সেইখন সভা আয়োজন কৰিছিল প্ৰশাসনৰ সেই দায়িত্ব আছিল আৰু তাৰপিছত এতিয়া হাত হৈ ফুটি বেজ হৈ যোৱাৰ নিচিনা ব্যৱস্থা কৰি যে আন্দোলন নকৰোঁ ডিমাণ্ড নকৰোঁ বুলি বিভিন্ন সংগঠনক তাত চহী কৰাই থকা ব্যৱস্থা হৈছে মুখ্যমন্ত্ৰী মহোদয়ে কালি এবাৰ কয় যে এইটো আমাৰ কোনোবা এজন শাসকীয় পক্ষ বিধায়কে টিভি চেনেলত কৈছে এই ক্ষেত্ৰত চৰকাৰে কৰা নাই কিন্তু মুখ্যমন্ত্ৰী মহোদয়ে যোৱাকালি আপোনালোকে বিধানসভাৰ প্ৰচিডিঙত তেওঁৰ বক্তব্য চাব তেখেতে নিজে কৈছে যে আমি এইবিলাক চহী কৰাইছোঁ সেই গতিকে এই যে মই যোৱাকালি বিধানসভাত যিটো কৈছিলোঁ আমি এটা বটলত গিলাচত পানী থাকিলে দুটা ধৰণেৰে ক'ব পাৰোঁ আধা ভৰ্তি গিলাচ আধা খালী গিলাচ মুখ্যমন্ত্ৰী নিজৰ সুবিধামতে কেতিয়াবা আধা ভৰ্তি গিলাচ বুলি কয় কেতিয়া আধা খালী গিলাচ বুলি কয় আৰু এই ক্ষেত্ৰত যেনেধৰণেৰে তেওঁলোকে পেছ কৰিব বিচাৰিছে এই কথাখিনি মই প্ৰতিবাদ কৰিছোঁ আৰু আমি সম্পূৰ্ণৰূপে আইন শৃংখলা ব্যৰ্থতাৰ বাবেই অসমত এই পৰিস্থিতি হৈ আছে বুলি পুনৰবাৰ আপোনালোকৰ যোগেৰে অসমৰ ৰাইজক জনাব বিচাৰিছোঁ।